আজি কাৰ্বি আংলং জিলাত আশা জিলা সমিতিৰ নেতৃত্বত প্ৰত্যেকটা ৰিজনেল সমিতিক লৈ আজি ডিফুত আশা জিলা সমিতি আৰু আঞ্চলিক সমিতিৰ কাৰ্যনিৰ্বাহক সভা হয়। সেই সভাত কাৰ্বি আংলং জিলাত বসবাস কৰি থকা আদিবাসী সমাজৰ যিকোনো বিভিন্ন ধৰণৰ জ্বলন্ত সমস্যাক লৈ আজি ইয়াতে কাৰ্যনিৰ্বাহক সভাত আলোচনা কৰা হয় আৰু সেই সমস্যাসমূহ কেনেদৰে আমি অনাগত দিনত আমি সমস্যাসমূহ সমাধান কৰি যাম তাৰ বিষয়ে বিভিন্ন ধৰণৰ ইয়াত সভাত আলোচনা কৰা হয়। লগতে অনাগত 29 তাৰিখে আমাৰ কাৰ্বি আংলং জিলাৰ আমাৰ আদিবাসী যিমান জাতীয় সংগঠন আছে গোটেই জাতীয় সংগঠনসমূহক লৈ আমি নিৰ্দিষ্ট তাৰিখ ঠিক কৰা নাই, তথাপিও আমি সিদ্ধান্ত লৈছোঁ যে জানুৱাৰী মাহৰ ভিতৰত গোটেই আদিবাসী জাতীয় সংগঠনসমূহক লৈ আমি এই আদিবাসী যি জ্বলন্ত সমস্যা সেই জ্বলন্ত সমস্যাসমূহৰ ওপৰত বিশেষভাৱে গোটেই আমাৰ সংগঠনৰ মুৰব্বীসকলক লৈ আলোচনা কৰিম, যাতে অনাগত দিনত আদিবাসীসকলে বৰ্তমানত যি পৰিস্থিতি আছে সেই পৰিস্থিতিৰ পৰা বিৰত থাকিব বা বৰ্তমানত যি আদিবাসী সমাজত আমি বিভিন্ন ধৰণৰ সমস্যা অঘটন যিবিলাক আমি দেখা পাই আছোঁ সেইসমূহ যাতে নহয় এই বিষয়ে আমি সেই বৈঠকত আলোচনা কৰিম। গোটেই এই আদিবাসী সমাজৰ গোটেই মুৰব্বীসকলক লৈ আৰু এই সভাটো আয়োজন কৰিছে আশা জিলা সমিতিয়ে। লগতে তাৰ লগে লগে আৰু এটা সিদ্ধান্ত আজি হয় যে অনাগত 29 তাৰিখে যি আমাৰ আদিবাসী মহাসভা আছে সেই মহাসভাত আমাৰ মাৰ্ঘেৰিটাত হ'ব মহাসভাখন। সেই মহাসভাত যোৱাৰ কাৰণে বা তাত আমি দলে বলে যোগদান কৰিবৰ কাৰণে প্ৰত্যেকটা ৰিজনৰ পৰা আমি আজি 10জনকৈ বুলি সিদ্ধান্ত লৈছোঁ। হয়তো তাতকৈ বেছিও যাব পাৰে, এইটো কোনো আপত্তি নাই। আমি অতি কমেই হ'লে এটা ৰিজনৰ পৰা 10জন আমি যোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। গতিকে এই ছ'চিয়েল মিডিয়াৰ যোগেদি বা মাধ্যমৰ যোগেদি আমি আমাৰ কাৰ্বি আংলং জিলাৰ সমূহ ৰাইজক অৱগত কৰাম বা ৰাইজক জনাব বিচাৰোঁ যে 27 তাৰিখে বা যি তাৰিখে আমাৰ একটা সভা আয়োজন কৰা হ'ব সেই সভাত যাতে আপোনালোকে জাতীয় মুৰব্বীসকল লগতে গামবুঢ়াসকল আপোনালোকে দলে বলে যোগদান কৰিব লাগিব। লগতে আগন্তুক যি আমাৰ 29 তাৰিখৰ মহাসভা তাতো যাতে আপোনালোকে দলে বলে যোগদান কৰিব। আমাৰ আশা প্ৰত্যেক ৰিজনেল সমিতিৰ বিষয়ববীয়াসকলক সকলোকে মই অৱগত কৰাইছোঁ, ৰাইজক অৱগত কৰাইছোঁ, যাতে সেই সভাসমূহত বা আমাৰ যি আশাৰ নেতৃত্বত যিসমূহ আমাৰ সভা সমিতি হ'ব সকলোতে আপোনালোকে যোগদান কৰিব আমাৰ ফালৰ পৰা আহ্বান জনাইছোঁ। আৰু আমাৰ যিকোনো প্ৰগ্ৰামসমূহ যাতে দলে বলে আমি একেলগে সাফল্যমণ্ডিত কৰিব পাৰিম তাৰ বাবে সকলোকে আহ্বান জনাইছোঁ। জোহাৰ। আজি আশা কাৰ্বি আংলং জিলা সমিতি হৈ আজি আমাৰ এক্সিকিউটিভ মিটিং আছিলে। সেই মিটিঙত আমি আমাৰ বাৰ্নিং ইছ্যু আদিবাসীৰ যিমান আছিলে আমি আজি কথা পাতোঁতে আমাৰ সিদ্ধান্ত হ'ল যে আগন্তুক দিনত যিমান কাৰ্বি আংলঙৰ আদিবাসী জাতীয় সংগঠন আছে তেওঁলোকৰ লৈ এটা গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হ'ব। সেই বৈঠকত এতিয়া আমি সিদ্ধান্ত ল'ম যে আগন্তুক দিনত আদিবাসী লৈ যোনটো কাৰ্বি আংলং সমস্যা চলি আছে কি কৰা যায়, কেনেকৈ কৰিব লাগে সেইবিলাক সমস্যা লৈ আমি আগন্তুক দিনত বৈঠক কৰিম। আগন্তুক অহা 29 তাৰিখৰ পৰা লৈ 1 তাৰিখলৈকে যোনটো আদিবাসী মহাসভা আছে আমাৰ মাৰ্ঘেৰিটাত, এইটো লৈ কিনে আজি বৈঠক হ'ল। এই বৈঠকত সিদ্ধান্ত হ'ল যে প্ৰত্যেকটা ৰিজনেল কমিটিৰ পৰা 10জনকৈ ডেলিগেশ্যন মেম্বাৰ যাব আৰু 1 তাৰিখৰ দিনাখন প্ৰত্যেকটা ৰিজনেলৰ পৰা এটা বাছ আমাৰ আদিবাসী মহাসভালৈ চবেই যাবলৈ আজি সিদ্ধান্ত লোৱা হ'ল।